Hello students, আজি আমাৰ টপিকটো হৈছে ৰিলেটিভ ভেলোচিটি। ৰিলেটিভ হৈছে এটাৰ লগত আনটোৰ ৰিলেট কৰি পোৱা ভেলোচিটি। মানে এ এটা অবজেক্ট আৰু বি এটা অবজেক্ট। আমেৰ যদি এৰ সাপেক্ষে বিৰ ভেলোচিটি মানে ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি, এটা আমি কেনেকৈ লিখিম? এইটো হৈছে ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি, মানে যেতিয়া বি এ এক চাব তাৰ ভেলোচিটি। যদি ভেলোচিটি অফ বি উইথ ৰেসপেক্ট টু এ হ'লে আমি এনেকৈ লিখিম ভেলোচিটি অফ বি উইথ ৰেসপেক্ট টু এ। ঠিক আছে, ডিটেইলছত কৈ আছোঁ চোৱা। ধৰি লোৱা এইটো এ হ'ল, ই ধৰি লোৱা 20 মিটাৰ পাৰ ছেকেণ্ড স্পীডত গৈ আছে। ঠিক আছে, আন এজন আছে, ধৰি লোৱা এজন বি, ই কিমান স্পীডত গৈ আছে? 10 মিটাৰ পাৰ ছেকেণ্ড। আমাক যদি সোধে ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি, ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি, ফৰ্মুলাটো হৈছে ভেলোচিটি অফ এ মাইনাছ ভেলোচিটি অফ বি। ভেলোচিটি অফ এ কিমান? 20, ভেলোচিটি অফ বি 10। ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি। এতিয়া এই যে 10 মিটাৰ পাৰ ছেকেণ্ডটো ওলাইছে, কথাটো কেনেকুৱা, ফিজিকেলি বস্তুটো কেনেকুৱা হৈ গৈছে? যেতিয়া বি এ এক চাব, বি এ 10 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে, এ 20 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে। চিম্পুল কথা, যিহেতু ইয়াৰ স্পীড বেছি, এটা টাইমৰ পিছত যে আমি বিক লগ পাব, হয়নে নহয়? এটা টাইমৰ পিছত যে বিক টাচ কৰিবগৈ, বুজি পাইছা? চ' ভি ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি আমি কিমান পাইছোঁ? 10 মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ মিনিংটো হৈছে বি এ যেতিয়া এক চাব, কি দেখা পাব? এ 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত তাৰ ফালে আহি আছে, বিও গৈ আছে, এও গৈ আছে। যেতিয়া বি এ এক চাব, তাক আমি 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত আহি থকা দেখা পাম। যদি ভেলোচিটি অফ বি উইথ ৰেসপেক্ট টু এ সোধে, তেতিয়া হ'ব ভেলোচিটি অফ বি মাইনাছ ভেলোচিটি অফ এ। বিৰ ভেলোচিটি কিমান? 10, এৰ ভেলোচিটি 20, চ' মাইনাছ 10 মিটাৰ পাৰ ছেকেণ্ড। ভেলোচিটি অফ বি উইথ ৰেসপেক্ট টু এ, এইটো আছিল ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি। অবজাৰ্ভাৰ ইয়াত বি, ইয়াত ভেলোচিটি অফ বি উইথ ৰেসপেক্ট টু এ। পিছত থকাটো হৈছে সদায় অবজাৰ্ভাৰ। এ যেতিয়া বিক চাব, মাইনাছ 10 মানে কি? তুমি এ এইটো ডাইৰেকশ্যনত গৈ আছে, কিন্তু এটা টাইমৰ পিছত এ বিক টাচ কৰিব, কাৰণ যিহেতু ইয়াৰ স্পীড বেছি। ঠিক আছে, চ' -10 মানে কি? এ যেতিয়া গৈ থাকিব, বিক
তাৰ ওচৰ ফালে অহা যেন লাগি থাকিব কাৰণ যেহেতু বিৰ স্পীড কম ঠিক আছে এটো হৈছে ৰিলেটিভ ভেলোচিটি এটাৰ ওপৰত আনটো ৰিলেট মানে সদায় সেকেন্ডটো হৈছে অবজাৰভাৰ অবজাৰভাৰটো ক'ত থাকে তাৰ ওপৰত ডিপেন্ড কৰে মানে তাক কোৱা হয় ফ্ৰেম অফ ৰেফাৰেন্স এই বস্তুটো বুজি পাইছা VAB মানে VA - VB আৰু এটা দেখাইছো টপিকটোৰ পিছত ইউজ হয় এই কনসেপ্টটো ইউজ হয় ৰিলেটিভ ভেলোচিটি মানে তোমাৰ ফ্ৰেম অফ ৰেফাৰেন্স কাক কয় অবজাৰভাৰটো য'ত থাকে সিম্পলি ক'ব গ'লে where the observer is বুজি পাইছা কাৰ এখনত এ গৈ আছে ধৰি লোৱা কাৰ এখনৰ স্পীড 50 কিলোমিটাৰ পাৰ আৱাৰ এটো গ্ৰাউণ্ডত তোমাৰ আন এজন মানুহ বি আছে যেতিয়া বি এ এক চাব ভেলোচিটি অফ বি উইথ ৰেসপেক্ট টু এ না সৰি বি এ এক চাব মানে ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি সিম্পল কথা তুমি বি এ যেতিয়া এক চাব আমি এটো কি এ যেতিয়া কাৰখনত আছে সো তাৰ স্পীডটো আমি কিমান গম দেখিম 50 কিলোমিটাৰ পাৰ আৱাৰে দেখিম হয় না নহয় VA - VB মানে VA - VB VA কিমান 50 VB B টো ৰৈ আছে সৰি ৰৈ আছে 0 so 50 কিলোমিটাৰ পাৰ আৱাৰ মানে ভেলোচিটি অফ A উইথ ৰেসপেক্ট টু B মানে B এ যেতিয়া এক চাব কাৰণ B ৰৈ আছে A গৈ আছে কিমান স্পীডত গৈ আছে যেটো স্পীড গাড়ীখনৰ হ'ব হেতুৱে এটো হ'ব 50 কিলোমিটাৰ পাৰ আৱাৰ ধৰি লোৱা এটা B A আৰু B দুয়ো সেম কাৰখনতে গৈ আছে A আৰু B সেম কাৰখনতে গৈ আছে লজিক্যালি কথাটো ভাবা যেতিয়া দুজন মানুহ এখন কাৰত গৈ আছে এজনে যেতিয়া আনজনক চাব সদায় আমি কি দেখা পাম ৰৈ থকাই দেখা পাম ভেলোচিটি অফ A যদি উইথ ৰেসপেক্ট টু B B এ যেতিয়া এক চাব A কিমান স্পীডত গৈ আছে 50 কিলোমিটাৰ B ও কিমান স্পীডত গৈ আছে 50 কিলোমিটাৰ সো ভেলোচিটি অফ উইথ ৰেসপেক্ট টু B কিমান হ'ব 0 মানে B এ যেতিয়া এক চাব 0 ঠিক তেনেকে ভেলোচিটি অফ B with respect to A যেতিয়া B চাব 50 - 50 0 বুজি পাইছা এটো হৈছে ৰিলেটিভ ভেলোচিটি এটাৰ লগত আনটো ৰিলেট B ভেলোচিটি অফ B উইথ ৰেসপেক্ট টু A মানে A যেতিয়া B চাব কি দেখা পাব 0 কাৰণ দুইটা সেম কাৰতে আছে সেম ফ্ৰেম অফ ৰেফাৰেন্স তেতিয়া গ্ৰাউণ্ডত থাকিলে গ্ৰাউণ্ডটো হ'ব ফ্ৰেম অফ ৰেফাৰেন্স জোৰ পৰা চাই এটো হ'ব ফ্ৰেম অফ ৰেফাৰেন্স কনসেপ্টটো জানি থোৱা এটো কনসেপ্টটো পিছত দৰকাৰ হয় এতিয়া ভেলোচিটি অফ B এটো কিহৰ কাৰণে এটো সদায় উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড হয় এটো আৰু নিলিখে গ্ৰাউণ্ডৰ ৰেসপেক্টত হয় সদায় ভেলোচিটি অফ A উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড এই যে 50 কিলোমিটাৰ পাৰ আৱাৰ স্পীডটো কিহৰ উইথ ৰেসপেক্ট টু সদায় গ্ৰাউণ্ড কাৰণ গ্ৰাউণ্ডটো সদায় ষ্টেচনাৰী উইথ ৰেসপেক্ট টু আমি গ্ৰাউণ্ড কনসিডাৰ কৰোঁ সো এটা এটা সৰু কনসেপ্ট ৰিলেটিভ ভেলোচিটি এই বস্তুটো মনত ৰাখিবা মানে ভেলোচিটি অফ A উইথ ৰেসপেক্ট টু B মানে VA - VB ভেলোচিটি অফ A উইথ ৰেসপেক্ট টু B মানে B এ যেতিয়া এক চাই কি দেখা পাব বুজি পাইছা কনসেপ্টটো
এইটো হৈছে ভেল'চিটি অফ এ উইথ ৰেচপেক্ট টু বি এইটো হৈছে তোমাৰ ৰিলেটিভ ভেল'চিটি বস্তুটো পাতি লোৱা থেংক ইউ